নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত এই 3টা ৰাশিয়ে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই ছেপ্টেম্বৰ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ সকলোৰে লগত আপোনাৰ আচৰণ বন্ধুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ প্ৰতি সকলোৰে মৰম আগৰ তুলনাত অধিক বৃদ্ধি পাব। ঘৰতে কিছুমান শুভ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা অত্যন্ত। এই কামে আপোনালোকক সকলোকে সুখী কৰি তুলিব। এনে সময়ত আপোনাৰ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ক্ষোভ ৰাখিব পাৰে আৰু তেওঁলোকে আপোনাৰ পৰিয়ালত তিক্ততা আনিবলৈ চেষ্টা কৰিব। গতিকে যিকোনো ধৰণৰ মিছা অপপ্ৰচাৰৰ পৰা আঁতৰি থাকিব আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি পাৰস্পৰিক মৰম বজাই ৰাখিব। চুবুৰীয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ বহুতো নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত অৰ্থনৈতিক লাভ হ'ব। এই সময়ত আপোনাৰ কল্পনা শক্তিও অধিক বৃদ্ধি পাব, যিয়ে আপোনাক নতুন নতুন ক্ষেত্ৰত কাম কৰিবলৈ উৎসাহিত কৰিব। আপোনাৰ বুদ্ধি অনুযায়ী যিকোনো সিদ্ধান্ত লোৱা উচিত আৰু আপোনাৰ অস্তিত্ব মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনি নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে, যিয়ে আপোনাক ভৱিষ্যতে সফলতা কঢ়িয়াই আনিব। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত আপোনাৰ মন সলনি হ'ব পাৰে। আপোনাৰ মনোযোগ থাকিব নিজৰ ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰত, যাৰ বাবে আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰিব পাৰে। কাম কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত ভ্ৰমণলৈ যাব লাগিব। এনে পৰিস্থিতিত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ অধিক দেখিবলৈ পোৱা যাব। সংগীততো আপুনি নতুন বাদ্যযন্ত্ৰ শিকিবলৈ গুৰুত্ব দিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ৰ প্ৰতি আগ্ৰহী হ'ব আৰু এই ক্ষেত্ৰত শিক্ষকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। মূলতঃ এই মাহটো ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট আৰু BCom বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি চাকৰি পাব পাৰে। এই পৰিস্থিতিত কোনো সুযোগ হেৰুৱাব নালাগে, কাৰণ ভৱিষ্যতে ই লাভজনক হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ সংগীতৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব আৰু শহুৰেকৰ পৰাও কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। সম্পৰ্কত বাস কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ সংগীৰ প্ৰতি মোহ ভংগ হ'ব পাৰে আৰু আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যিয়ে সম্পৰ্কত দূৰত্ব আনিব। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁলোকক লগ পাব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত হয়তো এওঁলোকৰ সম্পৰ্ক আগুৱাই যাব পাৰে, যাৰ ফলত এওঁলোকৰ মনটো সুখী হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ মাজভাগত আপুনি কিছুমান সৰু সৰু শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব। এনে পৰিস্থিতিত নিজৰ সম্পূৰ্ণ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰক। যদি আপুনি গৰ্ভৱতী অৱস্থাত আছে তেন্তে মাহৰ মাজভাগত
হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে সময়ে সময়ে নিজৰ পৰীক্ষা কৰি থাকিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো সমস্যা নহ'ব। যদিও পৰিয়ালৰ সদস্যৰ বিশেষ সন্দৰ্ভত চিন্তা থাকিব পাৰে, তথাপিও সেইটো আপোনাৰ ঘনিষ্ঠ কোনোবাই সমাধান কৰি দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মেষ ৰাশিৰ ব্যক্তিসকলৰ ছেপ্টেম্বৰ মাহটোত পাবলগীয়া ফলাফলৰ সম্পূৰ্ণ বৰ্ণনা। বৃষ ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে অস্থিৰ হ'ব পাৰে আৰু কিছুমান কথাত আপুনি বিভ্ৰান্ত হ'ব পাৰে। এনে পৰিস্থিতিত যিয়েই নহওক কিয় মাক দেউতাকৰ লগত বা ঘৰৰ যিকোনো সদস্যৰ লগত শ্বেয়াৰ কৰক, যাৰ লগত আপোনাৰ ভাল যোগাযোগৰ দক্ষতা আছে। ইয়াৰ দ্বাৰা সেই সমস্যা সমাধান হ'ব আৰু সিদ্ধান্ত লোৱাত সহায় হ'ব। পৰিয়ালৰ সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। মাহৰ শেষত ঘৰৰ কামৰ বাবে ওলাই যাব লাগিব পাৰে আৰু এই সময়ছোৱাত নতুন কিবা এটা অভিজ্ঞতাও লাভ কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়তো কিছু ডাঙৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে সঠিক তদন্ত কৰক আৰু তেতিয়াহে যিকোনো সিদ্ধান্ত লওক। বজাৰত কাৰোবাৰ লগত শত্ৰুতা ৰখাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি ক্ষতি হ'ব পাৰে। ৰাজনীতিৰ প্ৰতি আগ্ৰহী যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই মাহত নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰিব লাগিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব। কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ছিনিয়ৰ অফিচাৰৰ লগত বিশেষকৈ জাননীত আহিব পাৰে আৰু তেওঁলোকৰ কামৰ শলাগ লোৱা হ'ব। যিকোনো সহকৰ্মীৰ লগত যিকোনো ধৰণৰ কাজিয়াৰ পৰা এই মাহত যদিহে হয় আৰু হ'লেও উপযুক্ত দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ শিক্ষকৰ পৰা আপুনি সঠিক পথ প্ৰদৰ্শন পাব, যিয়ে আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাত সহায়ক হ'ব। যদি আপুনি স্কুলত আছে তেন্তে এই মাহত আপুনি সহপাঠীসকলৰ পৰা সম্পূৰ্ণ সহায় পাব, যিয়ে আপোনাৰ আধা সমাপ্ত প্ৰকল্পত সহায় কৰিব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এনে বিষয়ৰ প্ৰতি আগ্ৰহী হ'ব, যিয়ে ভৱিষ্যতে তেওঁলোকৰ পথ বসন্ত কৰিব। যদি আপুনি শিক্ষা সমাপ্ত কৰি চাকৰি বিচাৰি আছে তেন্তে এই মাহত নতুন সুযোগ পাব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ হেৰুৱাব নালাগে আৰু তাৰ ওপৰত কাম কৰক। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই সময়ত এটা নতুন ক্ষেত্ৰত হাত দিয়াৰ সুযোগ পাব পাৰে, য'ত তেওঁলোকেও আগ্ৰহী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বিবাহিত তেন্তে এই মাহত আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কোনো বিষয়ক লৈ আপোনালোকৰ দুয়োৰে মাজত পাৰস্পৰিক মতানৈক্য থাকিব পাৰে, যিয়ে ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰক আৰু আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। বিয়াৰ বাবে অপেক্ষাত থকা ব্যক্তিসকলে এই মাহত বিয়াৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু আপোনাৰ দেউতা ইয়াত সুখী নহ'ব। এনে পৰিস্থিতিত তেওঁৰ পৰামৰ্শ ভালদৰে শুনিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদিহে আপোনাৰ কেতিয়াবা আগত পাথৰৰ সমস্যা হৈছিল বা এতিয়াও পাথৰ হৈ আছে তেন্তে এই মাহত কমেও
50% লোকে পাথৰৰ বিষত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা আছে। এনে অৱস্থাত আগতীয়াকৈ চিকিৎসকৰ ওচৰত নিজক পৰীক্ষা কৰি লোৱাটো অতি ভাল হ'ব। নহ'লে হঠাতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বাকী সকলোৰে কোনো গুৰুত্বভাৱে শাৰীৰিক সমস্যা নহ'ব। মানসিকভাৱে মাহৰ ৩য় সপ্তাহত টোপনিৰ অভাৱৰ বাবে অস্থিৰতাৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে ৰাতি শুই উঠাৰ আগতে মধ্যমীয়া ভলিউমৰ সংগীত শুনিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব পাৰিব আৰু আপোনাৰ পৰিস্থিতি ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া বিকাশী ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। মিথুন ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: যদি পৰিয়ালৰ কোনো সদস্যৰ লগত পুৰণি মতানৈক্য হৈ আছে তেন্তে এই মাহতে শেষ হৈ যাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ সুনাম বৃদ্ধি হ'ব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপুনিও আপোনাৰ ভাই ভনীৰ সৈতে নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে, য'ত আপুনি পিতৃ মাতৃৰ পৰাও সম্পূৰ্ণ সমৰ্থন পাব। যদি পৰিয়ালৰ কোনো সদস্যই বাহিৰত পঢ়া শুনা বা কাম কৰি আছে তেন্তে এই মাহত তেওঁ ঘৰলৈ আহিব আৰু তেওঁ আগমনৰ লগে লগে কিছু ভাল খবৰো পাব পাৰে। মুঠতে এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহটো আপোনাৰ ব্যৱসায়ৰ বাবে বহুত ভাল। যদি এতিয়ালৈকে কোনো কাম বাকী আছিল তেন্তে এই মাহৰ পৰা ই আৰম্ভ হ'ব, য'ত আপুনি সুবিধা পাব। আবদ্ধ হৈ থকা টকাখিনিও ঘূৰি অহাৰ লক্ষণ দেখা গৈছে। এনে পৰিস্থিতিত নিজৰ চৌপাশৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব। চৰকাৰী বিষয়াসকলে নিজৰ কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ এই মাহত অগ্ৰগতি হ'ব পাৰে আৰু উত্থান পতনৰ উচ্চপদস্থ বিষয়াৰ পৰাও তেওঁলোকে উৎসাহ লাভ কৰিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ: এই কৰ্মচাৰীসকলে কাৰ্যালয়ত ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি বৰ্তমান স্কুলত পঢ়ি আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত মোহ ভংগ হ'ব পাৰে, যাৰ বাবে আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত হতাশ হৈ পৰিব। যদি আপুনি কলেজত পঢ়ি আছে তেন্তে আপোনাৰ পঢ়া শুনাক লৈ সন্দেহৰ অৱস্থা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ভৱিষ্যতৰ কথা ভাবিবলৈ বাধ্য হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা বিষয়ত শংকিত হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। এনে সময়ত আপোনাৰ ছিনিয়ৰসকলৰ পৰা পোৱা নিৰ্দেশনাই আপোনাক সঠিক পথ দেখুৱাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপোনাৰ বিবাহৰ 10 বছৰতকৈও কম সময় হৈছে তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে, যিয়ে আপোনাক সুখী কৰিব। যিসকলৰ বিবাহ 10 বছৰতকৈ অধিক সময় হৈছে তেওঁলোকে নিজৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু দুয়োজনে কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁলোকক লগ পোৱাটো আপোনাৰ বাবে সম্ভৱপৰ হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলেও এই মাহত হতাশ হৈ থাকিবলগীয়া হ'ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই শুভ হ'ব আৰু আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব। যদি আপুনি ইতিমধ্যে কোনো ৰোগৰ সৈতে যুঁজি আছে তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি পূৰ্বতকৈ সতেজ অনুভৱ কৰিব। মানসিকভাৱে নতুন নতুন ধাৰণা আপোনাৰ মনত প্ৰৱেশ কৰিব আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। চৌদিশে এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব যিয়ে আপোনাৰ মনটোক অধিক সুখী কৰি তুলিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোৰ মিথুন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।